বন্ধুসকল মই আজি ইকোসেন্সিটিভ জোনটো আপোনালোকক বুজাবলৈ ওলাইছো কাজিৰঙাখনৰ শেপটো মই জোনটো গুগলত পাইছো এনেকুৱা ধৰণৰ দেখাইছে শেপটো জাস্ট সিম্পলি মই এটা ডায়াগ্ৰাম আঁকি পেলাই এনেকৈ পেন্সিলেৰে দেখাইছো এনেকুৱা দেখাইছে এতিয়া মই যদি কাজিৰঙাখন এটা ৰাউন্ড বুলি কল্পনা কৰিলো এটা ৰাউন্ড আপোনালোকে বুজিবৰ কাৰণে ঠিক আছে ইকোসেন্সিটিভ জোন ৰাউন্ডটো হলে কোনটো ক'ব সেন্টাৰৰ পৰা 10 কিলোমিটাৰ নহয় সেন্টাৰৰ পৰা ইকোসেন্সিটিভ জোনটো সদায় বাউন্ডাৰীৰ পৰা হয় বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ সেন্টাৰৰ পৰা নহয় বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ সেন্টাৰৰ পৰা নহয় বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ ঠিক আছে সো এতিয়া মুখ্যমন্ত্ৰীয়ে জোনটো ক'ব বিচাৰিছে যে সেইখনটো আগতেও মই কৈছো নুমলীগড় ৰিফাইনাৰীটো মানে ভিতৰতে নহয় নুমলীগড় ৰিফাইনাৰীটো বাউন্ডাৰীৰ পৰা 22 কিলোমিটাৰ এৰিয়েল ডিসটেন্স ৰোডেৰে 56 to 60 কিলোমিটাৰ বুজি পাইছে নে কথাটো সো ইকোসেন্সিটিভ জোনটো সদায় বাউন্ডাৰীৰ পৰা 10 কিলোমিটাৰ ক্যালকুলেশন কৰা হয় কি কাৰণত কৰা হৈছে এটো সাইন্টিফিক্যালি কৰা হৈছে এটা হিসাব কি কাৰণত কৰা হৈছে ইকোসেন্সিটিভ জোন কিয় কৰা হৈছে এটো ইকোসেন্সিটিভ জোনত কিছুমান ৰেষ্ট্ৰিকশন থাকে যিকোনো কাম কৰিব নোৱাৰে যিকোনো কনস্ট্ৰাকশন কৰিব নোৱাৰে ঠিক আছে এটো স্বাভাৱিক থাকাটো এটো সাইন্টিফিক বৈজ্ঞানিকসকলে এটো নিৰ্ধাৰণ কৰি দিছে এটা জন্তুবোৰে কি হয় অনবৰতে এটো কাজিৰঙা পাৰ্কখনৰ ভিতৰত নাথাকে হিয়তো বাহিৰলৈ ওলাই আহে নহয় বাহিৰলৈ ওলাই আহোতে এটা হিসাব ধৰা হৈছে যে 10 কিলোমিটাৰ বাহিৰলৈকে তেওঁলোক আহিলে প্ৰবলেম নাই মানুহৰ লগত কোনো সংঘাত হ'ব নোৱাৰে তেওঁলোকৰ এনিমেল যোনবোৰ কৰিডৰ আছে কৰিডৰবোৰৰ একো ক্ষয়ক্ষতি নহয় এতিয়া যেতিয়া 10 কিলোমিটাৰটো 1 কিলোমিটাৰ কৰি দিয়া হ'ব 10 কিলোমিটাৰটো চপাই আনি 1 কিলোমিটাৰ কৰি দিয়া হ'ব কৰি দিয়াৰ লগে লগে কি হ'ব জন্তুৰ সংখ্যা একে থাকিব জন্তুবোৰ যেতিয়া ফুৰিবৰ কাৰণে বাহিৰলৈ ওলাই অহাৰ লগে লগে কি হ'ব তাত যোনবোৰ কনস্ট্ৰাকশন হ'ব মানুহ আৰু জন্তুৰ মাজত সংঘাত বাঢ়িব এলিফেন্ট কৰিডৰবোৰ এফালৰ পৰা বন্ধ হৈ যাব পাথৰ কোৱাৰীবোৰ ষ্টাৰ্ট হ'ব বিভিন্ন ধৰণৰ খনন ষ্টাৰ্ট হোৱাৰ লগে লগে কি হ'ব এনিমেলবোৰৰ ওপৰত লাইটৰ শব্দ প্ৰদূষণ হ'ব লাইট পৰিব তেওঁলোকৰ ওপৰত লাইট পৰাৰ পিছত তেওঁলোক মানসিকভাৱে মানে অশান্তি পাব শাৰীৰিকভাৱে তেওঁলোকে অশান্তি পাব তেওঁলোকে বাহিৰলৈ ওলাই আগতে কি কৰো আগতে যেতিয়া আমি মাজেদি ৰাস্তাইদি যাওঁ আমি যেতিয়া ৰাজৰ মাজতাটোৱেদি যাওঁ আমি লেফট সাইডে চাওঁ ৰাইট সাইডে যাওঁ কি দেখো আমি এটা সাইডে মানুহৰ ঘৰ থাকে খেৰৰ ঘৰ বা কিবা ঘৰ থাকে টিং